নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে অৱশেষত ন্যায় পাইছে অৰবিন্দ কেজৰিৱালে মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ৰায়দান দিয়া হৈছে শুনানিৰ অন্তত সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নিৰ্দেশনা আহিছে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে অৰবিন্দ কেজৰিৱালৰ ইতিমধ্যে ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল তিহাৰ জেলত আছিল অৰবিন্দ কেজৰিৱাল আৰু আজিৰ দিনটোতে তিহাৰ জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী অৰবিন্দ কেজৰিৱাললৈ ডাঙৰ সকাহ আদালতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ সকাহ অৰবিন্দ কেজৰিৱাললৈ বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং আমি লৈ আহিছো যে জামিন পালে দিল্লীৰ মুখ্যমন্ত্ৰী আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে অৰবিন্দ কেজৰিৱালক বিগ আপডেট আমি জনাইছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ জামিন মঞ্জুৰ কৰা হৈছে 1 জুন পৰ্যন্ত অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে আম আদমি পাৰ্টিৰ নেতা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আজিৰ দিনটোতে অৰবিন্দ কেজৰিৱাল ওলাই অহাৰ সম্ভাৱনা আছে তিহাৰ কাৰাগাৰৰ পৰা আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে আৰু 1 জুন পৰ্যন্ত জামিন লাভ কৰিছে অৰবিন্দ কেজৰিৱালে আৰু অৰবিন্দ কেজৰিৱালৰ ফালৰ পৰা ইতিমধ্যে আবেদন দাখিল কৰা হৈছিল সৰ্বোচ্চ ন্যায়ালয়ত আৰু য'ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণৰ বাবেও তেওঁ নিৰ্বাচনী প্ৰচাৰ অৱতীৰ্ণ হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছিল আৰু তাৰ পাছতে অৰবিন্দ কেজৰিৱাললৈ ডাঙৰ সকাহ বুলি ক'ব লাগিব এই মুহূৰ্তত আজি অন্তৱৰ্তীকালীন যি জামিন আছে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে আৰু দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে ইয়াৰ পূৰ্বে 21 মাৰ্চত তেওঁ গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক আৰু সুৰা নীতি সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা অৰবিন্দ কেজৰিৱালৰ জামিন অৱশেষত মঞ্জুৰ কৰা হৈছে 1 জুন পৰ্যন্ত তেওঁক অন্তৱৰ্তীকালীন জামিন দিলে ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে আমি ইতিমধ্যে উল্লেখ কৰিছো সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত আজিৰ দিনটোত শুনানি আছিল এই খবৰ আমি ইতিমধ্যে ইয়াৰ পূৰ্বে সম্প্ৰচাৰ কৰিছো আৰু অৱশেষত অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিছে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ